মৰ্যাদা সম্পন্ন শিলচৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ টিকেট লাভ কৰিছে অভিজিৎ পালে। কংগ্ৰেছ নেতা অভিজিৎ পাল একেবাৰে আচলতে ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ তৃণমূল স্তৰৰ যি ৰাজনীতি কৰি আহি শেহতীয়াভাৱে তেওঁ শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি আছিল আৰু আজিৰ দিনটোত তেওঁ শিলচৰ বিধানসভা সমষ্টিৰ আগন্তুক যি নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ কাৰণে ঘোষণা কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। মোৰ সৈতে অভিজিৎ পাল আছে, মই অভিজিৎ পালৰ সৈতে অকণমান তেওঁৰ মন্তব্য ল'ম। অভিজিৎ দা, প্ৰথমতে আপোনাক শুভকামনা যাচিলোঁ। যুঁজটো আপুনি বহুদিনৰ পৰা দি আহিছে আৰু এতিয়াতো মূল যুঁজ আহিছে, দলে এটা গুৰু দায়িত্ব আপোনাক দিছে, তো প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব? মই একজন কংগ্ৰেছ কৰ্মী। আজি এইটো দল আমাক স্বীকৃতি দিছে, এইটো কংগ্ৰেছ কৰ্মীবিলাকক স্বীকৃতি দিছে। আজি আমাৰ এই টিকেট প্ৰাপ্তিটো এইটো কংগ্ৰেছ কৰ্মীৰ মাজত একটা আশাৰ সঞ্চাৰ হৈছে যে আমি যদি এই তৃণমূল স্তৰৰ পৰা কংগ্ৰেছ দল কৰি যাওঁ তেতিয়াহ'লে এনেকৈ আৰু বহুত আমাৰ ভাইবিলাকে আগন্তুক দিনক এনেকৈ বিধায়কৰ প্ৰাৰ্থী হ'ব, লোকসভাৰ প্ৰাৰ্থী হ'ব। সেইকাৰণে আজি আমি প্ৰথমত আমি ধন্যবাদ জনাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা যিনি আসাম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ ইনচাৰ্জ আছিলে, আমি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আমি ধন্যবাদ জনাই। তেখেতে যেনেকা নিজে আহি সববিলাক স্ক্ৰুটিনি কৰি চাইছে এবং ভালকৈ টিকেট দিবৰ কাৰণে চেষ্টা কৰিছে, আমি ধন্যবাদ জনাই। লগতে আমি ধন্যবাদ জনাই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আসামৰ ইনচাৰ্জ জিতেন সিংজী। আমি ধন্যবাদ জনাই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সেক্ৰেটাৰী ইনচাৰ্জ বিকাশ উপাধ্যায় মহাশয়। আমি ধন্যবাদ জনাই পৃথ্বীৰাজ সাটে ডাঙৰীয়াক। আমি ধন্যবাদ জনাই আমার অন্তঃস্থল থেকে ধন্যবাদ জানাই আসাম প্রদেশ কংগ্রেসের সম্মানীয় সভাপতি মাননীয় গৌরৱ গগৈ ডাঙৰীয়াক। তেখেতে প্রদেশ কংগ্রেসের দায়িত্ব লোৱাৰ পিছত যেনেকা কংগ্রেস কর্মীবিলাকে উৎসাহিত হয়েছে, কংগ্রেস কর্মীবিলাকক আজি যেনেকা উৎসাহিত কৰিছে তেখেতক আমি অন্তঃস্থলৰ পৰা ধন্যবাদ জনাই। আমি ধন্যবাদ জনাই আমার বিৰোধী দলনেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াক। আমি ধন্যবাদ জনাই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া। আমি ধন্যবাদ জনাই ৰিপুণ বৰা ডাঙৰীয়া। তেওঁলোকে আমাৰ ওপৰত যেনেকৈ আস্থা ৰাখিছে আৰু আমাৰ আসাম প্ৰদেশৰ ৱাৰ্কিং প্ৰেচিডেণ্ট প্ৰদীপ সৰকাৰ, জাকিৰ হুছেইন সিকদাৰ, ৰুজলিনা তিৰ্কি সহ আমাৰ আসাম প্ৰদেশৰ ইনচাৰ্জ প্ৰাঞ্জল গাটোৱাৰ ডাঙৰীয়া, শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি সম্মানীয় সভাপতি সজল আচাৰ্য ডাঙৰীয়া, তেওঁলোকে যেনেকৈ আমাৰ ওপৰত আস্থা ৰাখিছে এবং আজি এই আস্থা প্ৰদান কৰিছে। আমি আগন্তুক দিনক আমাৰ কংগ্ৰেছ কৰ্মীবিলাকক লৈ আমি এই যুঁজখন দিম আৰু আমাৰ কংগ্ৰেছ কৰ্মীবিলাক ঐক্যবদ্ধ যে শিলচৰ সিটটো এবাৰ পুনৰুদ্ধাৰ কৰিব লাগে আৰু গৌৰৱ গগৈ হাত শক্তিশালী কৰিব লাগে। সেইকাৰণে আমি আশাবাদী আমাৰ যে বয়োজ্যেষ্ঠ মানুহবিলাক আছে, ৰাইজ যেনেকৈ আমাক আশীৰ্বাদ দিছে, আমাক আগন্তুক দিনো তেওঁলোকৰ আশীৰ্বাদে আমাৰ কংগ্ৰেছৰ জয়টো হ'ব এই শিলচৰ আসনটো, সেই আশাটো কামনা কৰিছোঁ। কেনেকৈ যুঁজ দিব? শিলচৰ সমষ্টি হৈছে বিজেপিৰ এটা শক্ত ভেটি আৰু সেই ভেটিত আপুনি এইবাৰ আপুনি প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব, কেনেকুৱা যুঁজ দিয়াৰ পৰিকল্পনা? চাওক, শিলচৰ আসনটো বিজেপিৰ ঘাটি নহয়, এইটো ৰাইজৰ ঘাটি। ৰাইজে বিচাৰিলে বনাব পাৰে, ৰাইজে বিচাৰিলে পেলাব পাৰে। ৰাইজ আজি যোৱা 10 বছৰ ধৰি যেনেকৈ শিলচৰ লৈ ৰাইজ যেনেকৈ জৰ্জৰিত হৈছে, শিলচৰৰ যিমান সমস্যা আছে এই সমস্যালৈ ৰাইজে এবাৰ পৰিৱৰ্তন বিচাৰিছে। আপোনালোকে চাইছে আমাৰ নেতা গৌৰৱ গগৈ যেনেকৈ গোটা অসমত পৰিৱৰ্তন যাত্ৰা কৰি আছে, ৰাইজ যেনেকৈ ওলাই আহিছে, আমাৰ শিলচৰো সেই স্ৰোতৰ লগত আছে। শিলচৰৰ ৰাইজেও পৰিৱৰ্তনটো বিচাৰি আছে। আমি আশাবাদী যে শিলচৰৰ ৰাইজে এবাৰ পৰিৱৰ্তন কৰিব আৰু ৰাইজৰ আশীৰ্বাদত আমি এই সিটটো পুনৰুদ্ধাৰ কৰিব পাৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অভিজিৎ পাল আৰু যথেষ্ট উৎসাহী তেওঁ এই যি টিকেট লাভৰ পাছত এই মুহূৰ্তত তেওঁৰ সমৰ্থকসকল আহি ভিৰ কৰিছে আৰু এই মুহূৰ্তত আচলতে টিকেট লাভৰ খবৰৰ পাছতে আচলতে তেওঁৰ যি নিৰ্বাচনী যুঁজৰ যি পৰিকল্পনাৰ কাৰণে তেওঁ এতিয়া লাগিব ধৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।